ভোটজলিকা টক্সৰ আজি এটা বিশেষ খণ্ডলৈ আপোনালোকক আগত আমি হাজিৰ হৈছো মই মিন্ময়ে কৈছো দেৱাংগ আৰু মিন্ময় আমি আগত হাজিৰ হৈছোহি আজি আপোনালোকৰ বহুত কেইটা কথা আমি আগবাঢ়িব বিচাৰিছো আমাৰ নতুন ট্ৰেন্সফাৰ কি হ'ল নতুন এক্সাইটিং প্লেয়াৰ আহিছে আমাৰ টিমৰ আইডেন্টিটি চেঞ্জ হৈ গৈছে সকলোবোৰ কথা ডিছকাছ কৰিম আজি বহুত বঢ়িয়া হ'ব আজি খণ্ডটো আহক আলোচনা কৰো ভোটজলিকা টক্স The first challenge goes for a shot. প্ৰথম সাৰ্ভিস হিচাপে খতম হৈছে আমাৰ মানে লাষ্ট ইয়াৰতে মানে তাক খতম হ'ব লাগিছিল কিন্তু এবাৰ খতম কৰিলে তো হামজা ৰাকাগুই এতিয়া আমাৰ লগত আৰু কৰিব হামজাই আমাক মানে হামজাৰ এফৰ্ট দেখি আমি গম পাইছিলো যে কেতিয়া ওলাব লাগিছিল তাক যিটো কাৰণে আনিছিল নহয় দুটা ছিজন সি একো কৰা নাই ভাই যিটো কামৰ কাৰণে তাক আনিছিলে এটা বল পাছ না তাতকে ভাল আমাৰ ইণ্ডিয়ান প্লেয়াৰ কেইটাই ইমান পইচা পে' কৰি পেলাই তাক আনিছে ভাল খেলিব বুলি নাই সি একো ভাল খেলা নাই তাৰপিছত আমি ইণ্ডিয়ান প্লেয়াৰ হিচাপে আমি হেৰি দিলো ফাল্গুনী সিঙক আমাৰ স্কোৱাডৰ পৰা বাহিৰ হৈছে ফাল্গুনী সিং তাৰপিছত আমাৰ ইণ্টাৰনেশ্যনেল প্লেয়াৰ আৰু এজন ডিপাৰ্ট হৈছে যোনজন দুটা ছিজনতে ভাল পাৰফৰ্মেঞ্চ দেখাইছিল কিন্তু দা ৱে মতলব যোনটো এটা এটেকিং প্লেয়াৰ আছে সেইটো কম থকাৰ কাৰণে আই থিংক এইবাৰ তেওঁক আঁতৰাই দিছে সেইজন হৈছে আমাৰ নেষ্টৰ এলবিএচ তো মই ভাবো এবাৰ কোচে মানে পুৰা ফুল মানে নেষ্টৰক উলিয়াই দিয়াটো মানে তোমাৰ পইণ্ট অফ ভিউ পৰা কি ভাবা নেষ্টৰ কি আছিল কেতিয়াবা অফ হৈছিল অন হৈছিল আৰু কেতিয়াবা মানে যেতিয়া এটা আমাক অলপ খেলখনৰ পেচটো বঢ়াব লাগে নেষ্টৰ মানে সেই পেচটো বঢ়োৱা নহয় নেষ্টৰ সদায় আমাৰ কণ্ট্ৰলিং পইণ্ট অফ ভিউ দি খেলিছিলে কিন্তু তুমি ইণ্ডিয়ান ফুটবল লীগৰ যদি চোৱা লাষ্ট কাপল অফ ইয়াৰ্ছত ইণ্টেনচিটিটো লাহে লাহে বৃদ্ধি হৈছে তো লাষ্ট মোমেণ্টলৈকে তুমি ছেম ইণ্টেনচিটিত খেলিব লাগিব যদি শ্ল' ডাউন হোৱা তুমি বাকী ডিফেণ্ডাৰো চান্সেছ পাই যায় তো সেইকাৰণে কথাটো তুমি ঠিকেই কৈছা কিন্তু মই এই ক্ষেত্ৰত তোমাক মই ইয়াত আৰু এটা কথা আনিব বিচাৰিছোঁ লাষ্ট ছিজন বাৰু আমি নেষ্টক আমি ভাল পজিশ্যনত খেলাইছিলোঁ নে মোৰ মতে দুখন বা এখন মেচতহে আমি তাৰ পজিশ্যন যিটো নেচাৰেল পজিশ্যন হয় কেম্প তাত খেলা হৈছিলে বাকীকেইটাত তাৰ যিটো নেচাৰেল পজিশ্যন নহয় তাত খেলাই পেলাই তাৰ পৰা যিটো আশা আমি কৰিছিলোঁ সেইটো বাৰু যুক্তিযুক্ত আছিল নেকি আছিল জানো যেতিয়া লাষ্টৰ যোনটো ছিজনত আছিলে মোৰ মতে সেইটো আমাৰ প্লেয়াৰ্ছৰ এটা অভাৱ এটা আছিল নেকি বা নেক্সটৰ মানে এটা কি হ'ল আমি যোনটো ইয়াৰ আগৰ ছিজনৰ আনিছিলোঁ ন তেতিয়া আমি কিবা এটা পাৰপজৰ কাৰণে আনিছিলোঁ কিন্তু এই ছিজনৰ আমাৰ প্লেয়াৰ বহুত আছিলে তো কেতিয়াবা বেঞ্চৰ পৰাও ষ্টাৰ্ট কৰিব লগা হৈছিলে তো এইটো মানে কোচে চাগে নেক্সটৰ কাৰণে এটা মানে পুৰা ফুল প্ৰুফ পজিশ্যন এটা বিচাৰি নাপালে সেইকাৰণে মোৰ মতে এতিয়া আপকামিং যোনবিলাক চাইনিং কৰিছে সেইটোৰ লগতো যোনটো আমাৰ কনফিগাৰেশ্যনত এতিয়া চাগে ফিট হোৱা নাই সেইটোও হ'ব পাৰে যোনটো এটেকিং আৰু মোৰ মতে আৰু এটা গুড পইণ্ট এটা হ'ব পাৰে কি মোৰ মতে এইবাৰ বেনালীয়ে আলাদিনৰ এৰাউণ্ড টিমটো বনাইছে নট লাইক এৰাউণ্ড এতিয়া নেষ্টৰ ঠাইত আমি এতিয়া নতুন প্লেয়াৰ এটা আহি গ'ল নহয় বুজিছে নে ৰাইজ এবাৰ আহিছে আমাৰ স্পেইনৰ পৰা যি ডিপ্ৰটিফো যিটো ৰিয়েলৰ লা লিগা মেটচ খেলিছে ডিপ্ৰটিফো তাৰ সিহঁতৰ প্লেয়াৰ হয় সি সিহঁতৰ আণ্ডাৰ 19ও খেলি আহিছে স্পেনিছ প্লেয়াৰ টোটেলি টপ ফ্লাইটত খেলি অহা প্লেয়াৰ পাৰফৰ্মেঞ্চ সিমান এটা ভাল নহয় পাৰফৰ্মেঞ্চ সিমান এটা বহুত খাছ নহয় যোৱা ছিজনটো বাট হি ইজ ন' ডাউট এ ভেৰি গুড প্লেয়াৰ টু হেভ ইন আই এছ এলৰ কাৰণে বহুত বঢ়িয়া প্লেয়াৰ আৰু আমি নামটো হ'ল সীমা নুনেজ আৰু আমি ৱেলকাম জনাইছোঁ নৰ্থ ইষ্টত আশা কৰোঁ নৰ্থ ইষ্টৰ নেষ্টৰ ঠাইত সীমা নুনেজে অকণমান ভাল খেলিব আৰু আমাক বহুত ধুনীয়া গ'ল উলিয়াই দিব গতিকে মই বহুত এক্সাইটেড সীমা নুনেজক লৈ আপোনালোকৰ কেনেকুৱা এক্সাইটেড মিনময় কি কোৱা মানে আই এছ এলৰ সম্পূৰ্ণ ডিফাৰেণ্ট গেম হয় ৱৰ্ল্ড ফুটবলৰ পৰা তো ইয়াত আহি পেলাই এটা মানে এক্সট্ৰা কম্পিটিটিভনেছ এটা দেখাব মোৰ কাৰণ স্পেনিছ প্লেয়াৰৰ এতিয়া দেখিছোঁ আমাৰ মানে আমাৰ স্কোৱাডৰ স্পেনিছ প্লেয়াৰ্ছবিলাক লাহে লাহে আহি আছে আৰু ভাল পাৰফৰ্মেঞ্চ কৰিছে নেক্সটৰো ভাল পাৰফৰ্মেঞ্চ কৰি থৈ গৈছে আৰু আজি এতিয়া এক্সপেক্ট কৰোঁ চিমাৰো সেই মানে পাৰফৰ্মেঞ্চটো আমি দেখিব পাৰিম আৰু সি আপকামিং যোনবিলাক ছিজনত যাতে আৰু মানে
হেৰি আলাদিন আৰু আমাৰ ইণ্ডিয়ান ষ্ট্ৰাইকাৰ দুইজনৰ লগত মিলি পেলাই মজাকে গ'ল স্ক'ৰ। ষ্ট্ৰাইকাৰ কথা কোৱাৰ লগে লগে মই ষ্ট্ৰাইকাৰ ক্ষেত্ৰত আহিম। আমাৰ বঢ়িয়া হৈছে এইবাৰ চাইনিংটো। মূল আমাৰ যিটো ফ'কাছ পইণ্ট ৰাখিছে এইবাৰ, এইটো হৈছে আমাৰ ফৰৱাৰ্ডত ষ্ট্ৰাইকিং পাৱাৰ আমি ৰাখিছোঁ। এবাৰ বেঞ্চ ডেফথ আছে। আমি কি ইনক্লুড কৰিলোঁ? আলাদিন আজাৰে কণ্ট্ৰেক্ট যিটো আছিলে সেইটো এক্সটেণ্ড কৰা হৈছে 2026লৈ। আৰু সেইটো বহুত ভাল কথা, কিয়নো এটা ছিজন থকা মানে এটা আমাৰ এইটো ছিজনতো এটা বহুত ভাল পাৰফৰ্মেঞ্চ 100% আহিবই আহিব, টপ স্ক'ৰ আহিব পাৰে। তাৰপাছতে আমাৰ আটাইতকৈ ডাঙৰ কথা, টপ স্ক'ৰাৰ বুলি কওঁতে আই লিগৰ যিটো ইণ্ডিয়ান টপ স্ক'ৰাৰ 2 বছৰ ধৰি আছিলে, তেওঁৰ নামটো হ'ল লাল বিয়াংকা, লাল বিয়াংকা। নামটো মানে অকণমান পাক খাই যায়, কিন্তু খেলাত 15টা 12টা গ'ল কৰিছে যোৱা 2টা ছিজনত, আৰু আমাৰ চেণ্টাৰ ফৰৱাৰ্ড হিচাপে তেওঁ জইন কৰিছে। গতিকে এইটো বহুত নতুন খবৰ। চেণ্টাৰ ফৰৱাৰ্ড হিচাপে আমাৰ বেঞ্চ ষ্ট্ৰং হৈছে, আলাদিনৰ লগত একেলগে খেলিব। তো আইজিএল FC হৈ পেলাই তেওঁ ওৱান অফ দ্য মতলব কনচিষ্টেণ্ট প্লেয়াৰ আছিলে আই লিগৰ লাষ্ট ছিজনৰ আৰু এই ছিজনটো যোনটো হৈ গ'ল। তো হোপ চ' মানে এইবাৰ মানে আমাৰ ইণ্ডিয়ান ফায়াৰিং পাৱাৰো আছে মানে আলাদিনৰ লগত, মানে একদম লাইক পুৰা ষ্টেণ্ড গান ফায়াৰিং লৈ পাৱাৰ পেলাই একদম বেনালীয়ে এবাৰ পুৰা মানে তোমাৰ ৰিকইলাৰ পুৰা একদম হেৰি কৰিছে মানে পুৰা বহুত ভাল মানে লাগিছে এইটো। ষ্ট্ৰাইকিং। মানে আৰু কি জানা মিন্ময়, বেঞ্চৰ ষ্ট্ৰেংথটো বাঢ়িছে ন। এতিয়া যোৱাটো ছিজনত আমি গুৱেলমাৰ যেতিয়া নাছিলে, তাৰ ঠাইত ষ্ট্ৰাইক কৰিবৰ কাৰণে আমাৰ নাছিলে কোনো। থয় সিঙৰ কোৱালিটি সিমান নহয়। থয় সিঙে ন' ডাউট ভেৰি হাৰ্ড ৱৰ্ক, বহুত ভাল প্লেয়াৰ, কিন্তু কোৱালিটিটো অকণমান কমি আছিল বুলি মই অনুভৱ কৰোঁ। এইটো ছিজনত হয়তো আমি সেই কোৱালিটিটো পূৰা কৰিব। তাৰ লগতে আৰু এজন লাল দিয়াংকা বুলি কয়, তেওঁকো নতুনকৈ ইনক্লুড কৰা হৈছে এজ এ চেণ্টাৰ ফৰৱাৰ্ড, আৰু সেইটোৱে আৰু ষ্ট্ৰেংথ কৰিব। ইণ্টাৰেষ্টিং কথা যে দুইটা টিমমেট হিচাপে খেলে, তো সিহঁতৰ কৰ্ডিনেশ্যন আকৌ আমি নৰ্থ ইষ্টত দেখিব পাম। দেখিবলৈ পাম নিশ্চয়কৈ। আমি লাল আৰু লালিনজৱালা বিয়াকনিয়াৰো খেল আমি দেখিব পাম। এতিয়া নামটো অকণমান কনফিউজিং, গতিকে চাব লগা হৈছে। আৰু কি আমি কথা আলোচনা কৰিম, আমাৰ কণ্ট্ৰেক্ট এক্সটেনশ্যন কাৰ হৈছে। প্ৰথমতে আমাৰ ইয়াৰটো এক্সটেণ্ড কৰা হ'লেই, আমাৰ যিটো চেণ্টাৰ ডিফেণ্ডাৰ CB জবাকো এইটো ছিজনৰ কাৰণে আকৌ এটা ছিজন এক্সটেণ্ড কৰা হৈছে 2026লৈকে। এতিয়া আমি তেওঁক দেখিব পাম। গতিকে এইটো এটা বহুত ভাল খবৰ। চেণ্টাৰ বেকক আমাৰ ষ্টেবিলিটি দিছে উইথ আছিৰ আখতাৰ, যিজন 27লৈকে আমাৰ লগতে থাকিব। পাৰ্থিৱ সুন্দৰ গগৈ 27লৈকে আছে, অলৰেডি কণ্ট্ৰেক্ট চাইন কৰা আছে। তাৰ লগতে মেকাৰ্টনক 2028লৈকে দিয়া হৈছে, আৰু মায়াকানান 2028লৈকে দিয়া হৈছে। মায়াকানানক 2028লৈ দিয়া হৈছে, আৰু নেষ্টৰক মেকাৰ্টনক 27লৈ এক্সটেণ্ড কৰা হৈছে। প্লেয়াৰবোৰ এক্সটেনশ্যন বহুত ভাল খবৰ আমি আহি পাইছোঁ। কিন্তু এতিয়ালৈকে গুৱেলমাৰীৰ ফিউচাৰলৈ কোনো ধৰণৰ নিউজ বা আপডেটছ ক্লাবৰ পৰা এতিয়ালৈকে অহা নাই। গতিকে এতিয়া অনিশ্চয়তাৰ পথত, যিহেতু আমাৰ অলৰেডি 2টা ফৰৱাৰ্ড আছে, গতিকে এইটো বহুত অনিশ্চয়তাৰ পথত কি গুৱেলমাৰীয়ে আমাৰ ক্লাবৰ লগত কণ্টিনিউ কৰিব নে নকৰে। দিনেশ সিঙকো এক্সটেণ্ড কৰা হৈছে, আই থিংক 2027লৈকে তেওঁক এক্সটেণ্ড কৰা হৈছে। আৰু RBৰ ক্ষেত্ৰত তন্নম্বা সিংটো থাকিবই 2027লৈকে, অলৰেডি চাইন কৰি থোৱা আছে। কিন্তু মই বিচাৰিছোঁ কি তেওঁক লোন দি পেলাই ওলাই দিয়ে, আৰু তাৰ ঠাইত ভাল এজন LBৰ আমাৰ দৰকাৰ আছে। ইয়াৰ ক্ষেত্ৰত আৰু প্লেয়াৰবোৰৰ যিবোৰ নতুন প্লেয়াৰবোৰ লৈ পেলাই আমি যিটো ফৰ্মেশ্যন আমি দেখা পাম। মোৰ মতে বেনালীয়ে এইবাৰ মানে এটা কথা নৰ্থ ইষ্টৰ যে লাষ্ট ষ্টেয়ৰ পৰা দেখিলোঁ যে মানে ৰিটেইন কৰিছে বহুত, মানে গুড ইণ্ডিয়ান টেলেণ্ট। যেনেকৈ আমাৰ ফৰৱাৰ্ডত এতিয়াও জিতিন MS থাকিবই, আগৰ নিচিনা পেচি প্লেয়াৰ দেখাব। এতিয়া পেচৰ লগত পেচ মিলি পেচ স্কোৱাৰ হৈ যাব, একদম পুৰা হাংগামা হ'ব এইটো ছিজন। নৱেম্বৰত যেতিয়া ISL আৰম্ভ হ'ব, লিষ্ট তাৰপিছত ওলাই গৈছে, বঢ়িয়া হ'ব। তাৰপিছত মিডফিল্ডত আমাৰ মায়াকানন আৰু আমাৰ মেকাৰ্টন দুইটা, আৰু ইণ্ডিয়াটো পাৰফৰ্মেঞ্চ তুমি চাবা, মেকাৰ্টনৰ এইবাৰ বহুত ভাল আছিলে ইণ্ডিয়ান আণ্ডাৰ-23। বেমামেৰটো আছে, বেমামেৰো কোনো কণ্ট্ৰেক্টটো নিউজ অহা নাই। এক্সটেনশ্যনৰ কাৰণে এতিয়ালৈকে হেৰি হোৱা নাই। লেটছ চি। মোৰ মতে সি ৰাখিব, কাৰণ থাকিব। মানে বেনালীৰ লগত এটা কৰ্ডিনেশ্যন আছে, আৰু মোৰ মতে এটা হেৰি এটা আছে, এটা সি সেই ডিফেণ্ড আৰু হেৰিৰ মাজত এটা ব্ৰিজ ক্ৰিয়েট কৰে এটেকাৰ মাজত, বেমামাৰ। ঠিক কৈছা। আৰু নেক্সট তোমাৰ এহেঁতে কৰিলে, তাৰপিছত তোমাৰ আমাৰ এক্সটেনশ্যন আমাৰ জবাকৰটো হৈছে। আৰু জবাকৰ মানে ইম্পৰ্টেঞ্চ কিয় বেছি, জবাকৰ মানে আনকি তোমাৰ সৰু বাচ্ছাকেইটাও দুইটাই নৰ্থ ইষ্টৰ যোনটো তোমাৰ য়ং এটা হেৰি ৰিপ্ৰেজেণ্ট কৰে, আণ্ডাৰ 7 নে আণ্ডাৰ 11-12 এনেকুৱা কিবা তাত এটা। খেলিছে।
তাত মানে ৰিপ্ৰেজেণ্ট কৰে নৰ্থ ইষ্টৰ হয় তো জেবাকে নিজৰ ঘৰৰ নিচিনাই পাইছে আৰু যদি মই এতিয়া জবৈকৰ ষ্টেটছবিলাক কওঁ লাষ্ট ইয়েৰ তেওঁ 1980 মিনিটছ খেলিছে তাতে তেওঁ 7টা ক্লিন শ্বীট ৰাখিছে আৰু 26টা ইণ্টাৰচেপশ্যন লাগিছিল আৰু তেওঁ পাছিং একুৰেচি আছিল পাৰ্চেণ্টেজ 74%. বহুত গুড ফৰ এ চিভি ভেৰি গুড গুড ফৰ ইট আৰু তেওঁ নট অনলি গুড ডিফেণ্ডাৰ তেওঁ বহুত ডিচিপ্লিন সেইকাৰণে গোটেই অল ছিজনত মাত্ৰ 4টা য়েল্ল' কাৰ্ড খাইছে আৰু 24 ফাউল কৰিছে তো চোৱা না ন' ৰেড কাৰ্ড তো বহুত ডিচিপ্লিন প্লেয়াৰ মানে এনেই ফাউল নকৰে ৰেড কাৰ্ড খোৱা আৰু তেওঁৰ মানে ক্লিয়াৰেঞ্চ আছে 92 ক্লিয়াৰেঞ্চ কৰিছে আৰু টেকেল 190 22টা তোমাৰ এপিয়াৰেঞ্চত তো মোৰ মতে আল্টিমেটলি তুমি চোৱা মানে জবাকৰ যোনটো এটা কয় না এটা লিডাৰশ্বিপ সেইকাৰণে কেপ্টেইন হয় আমাৰ তো সেই লিডাৰশ্বিপ কোৱালিটিটোৰ কাৰণে মোৰ মতে বহুত ভাল হ'ব মানে এটা হৈছে অল্ড এক্সপিৰিয়েঞ্চ অৰ য়ং ব্লাড দুইটা মিলি পেলাই একদম মিলি পেলাই তাবাহী আৰু এতিয়া মই মিনময়ৰ ওচৰত আহিম আমাৰ নতুন যিটো আমাৰ যিটো এমব্লেম বা যিটো আমাৰ স্পিৰিট বুলি কৈছে দ্য স্পিৰিট অফ ৱল্ফ যিটো কথা আমি আকৌ জনাইছোঁ ৰাইজক যে আমি ফিৰচিয়াছ মানে আক্ৰমণাত্মক ফ'কাছ মানে একদম ফ'কাছ মানে হ'ল দৃঢ়তা আৰু ফিয়াৰলেছ মানে ভয় নকৰা কাউকে ভয় নকৰোঁ মানে একদম লাগিলে মোহন বাগান আহক লাগিলে টপ টিম আহক ISLৰ কাকোকে আমি ভয় নকৰোঁ তেনেকুৱা এটা মেণ্টেলিটিক লৈ পেলাই বেনালীয়ে যিটো টিম গঢ়ি উঠিছে দ্য ফক্স দ্য স্পিৰিট অফ ৱল্ফ সেইটো আমি মেণ্টেলিটি লৈ পেলাই এইটো ছিজন আমি আগবাঢ়ি যাম আমাৰ আপডেট আছিল ইমানেই নতুন কোচৰ অলৰেডি এক্সেণ্ট হৈ গৈছে মাণ্ডাৰ ৰাও দেশাও আমাৰ CEO হিচাপেই থাকিব গতিকে বঢ়িয়া ছিজন আহি আছে আমাৰ ডুৰাণ্ড কাপৰ আকৌ খেল আৰম্ভ হ'ব এইবাৰো আমি ডুৰাণ্ড কাপ জিকিব নাই বহুত ধুনীয়া এক্সাইটিং মেচ আহি আছে এইবাৰ ডুৰাণ্ড কাপত ইণ্ডোনেছিয়ান আৰ্মিও আহি আছে যিটো ওৱান অফ দ্য টাফেষ্ট টিম বুলি কয় গতিকে বহুত এক্সাইটিং হ'ব খেলখন চাই থাকিব গভীৰ শ্ৰদ্ধাঞ্জলি থাকিলে আমাৰ তৰফৰ পৰাও আৰু ইয়াকে কৈ পেলাই আজি ভোট জলকীয়া টকছৰ খণ্ডত ইমানেই এইখিনি আপডেট আছিলে ভোট জলকীয়া কৈছোঁ নৰ্থ ইষ্ট ইউনাইটেড FC আৰু নৰ্থ ইষ্টে এইবাৰ আমি আমাক ডুৰাণ্ড কাপত দ্বিতীয়টো খিতাপ অৰ্জনৰ পৰা কোনো ৰখিব নোৱাৰে আৰু ইয়াকে কৈ পেলাই আজি ভোট জলকীয়া টকছত মই দেৱাংগ লগ পাম নতুন খণ্ডত তেতিয়ালৈকে চাই থাকক ভোট জলকীয়া টকছ The first challenge goes for a shot.